আপোনালোকক স্পষ্ট কৰি দিওঁ, বৰাকৰ দুজন বিধায়কক আমি 1 বছৰ আগত দল বিৰোধী কাৰ্যকলাপৰ কাৰণে 6 বছৰৰ পৰা দলৰ পৰা নিলম্বন কৰি থৈ দিছোঁ। এইসকলৰ প্ৰাইমাৰী মেম্বাৰশ্বিপো শেষ কৰিব মানে পৰা ওলাই দিব লাগে বুলিও আমাৰ প্ৰস্তাৱ আছে। কিন্তু 6 বছৰৰ পৰা আমি এইসকলক নিলম্বন কৰিছোঁ। এই জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী, এই দুইজন বিধায়ক বৰাকৰ আমাৰ দলত নাই। তেখেতসকলে আপোনালোকে দেখিছে এইসকলৰ দল বিৰোধী কাৰ্যকলাপ, এইসকলৰ মানে অকৰ্মণ্যতাৰ কাৰণে বা আৰু তেখেতসকলৰ এক্টিভিটিজৰ কাৰণে আমি তেখেতসকলক 6 বছৰৰ কাৰণে ছাছপেণ্ড কৰি থৈছোঁ। আৰু এইটোতো সহজ কথা যে 6 বছৰৰ কাৰণে যিটো আমাৰ দলত নাই, ছাছপেণ্ডেড হৈ আছে, এতিয়া কাৰ দলৰ কাৰ পিছে পিছে ঘূৰি আছে, ক'ত যাব, কি কৰিব, এইটো তেখেতসকলৰ ব্যক্তিগত কথা। গতিকে যিহেতু আমাৰ দলে আৱৰ্জনা চাফ কৰি অলৰেডি ছাছপেণ্ড কৰিয়ে থৈছে, এইটো গোটেই অসমৰ আমাৰ অৰ্কাৰ কৰ্মীসকল, ৱেলবিচাৰসকলে একো ভয় খাব নালাগে। আৰু এইটো অকল আমাৰে নহয়, কংগ্ৰেছৰোতো বহুকেইজন এজিপি বিজেপিত যোৱাৰ কাৰণে এতিয়া কংগ্ৰেছীবিলাকে এই নিউজটো বেছি প্ৰপগণ্ডা কৰি আছে। কিন্তু কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমদৰ কথা ওলাই আছে যে এজিপিত যাব। কংগ্ৰেছৰ বিধায়ক বসন্ত দাস মংগলদৈ, কংগ্ৰেছৰ এতিয়াও বিধায়ক, তেখেতে বিজেপিৰ লগত ঘূৰি আছে। কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাস বিজেপিত যাম বুলি মুখ্যমন্ত্ৰী সেইদিনা মুখ্যমন্ত্ৰীৰ লগত মিটিং কৰিলে, মুখ্যমন্ত্ৰী তেখেতৰ খুব প্ৰশংসা কৰি আছিল। কংগ্ৰেছৰ বিধায়ক কমলাক্ষ কৈ আছে বিজেপিৰ পৰা টিকেট ল'ব। তো এই যে অকল ইউডিএফৰে দুজন গৈ আছে তেনেকুৱা কথা নহয়, কংগ্ৰেছৰো বহুকেইজন এনেকুৱা কৰি আছে আৰু কংগ্ৰেছৰো সেইকেইজন বোধহয় নিলম্বিত। তো মই আকৌ ক্লিয়াৰ কৰিছোঁ, ইউডিএফৰ যি দুজন বিধায়কৰ কথা ওলাই আছে, এই দুজন বিধায়কক দলে ইতিমধ্যেই প্ৰায় জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী তেখেতসকলক আজিৰ পৰা 6 মাহ 8 মাহ আগতে দলৰ পৰা আমি 6 বছৰৰ কাৰণে নিলম্বন কৰি থৈ দিছোঁ তেখেতসকলক দলৰ বিৰোধী কাৰ্যকলাপ কৰাৰ কাৰণে। বাকী আৰু 2 এজনৰ কথা যি ওলাই আছে, তেখেতসকলে নিজেই অস্বীকাৰ কৰিছে যে নহয়, তেখেতসকলৰ বিষয়ে নিউজটো সঁচা নহয়, ভুৱা নিউজ ওলাইছে। গতিকে এইখিনি মই আপোনালোকক স্পষ্ট কৰিলোঁ দলৰ ফালৰ পৰা। ইউডিএফ দল শক্তিশালী হৈ আছে। মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমি শক্তিশালীভাৱে অহা নিৰ্বাচনত যুঁজ দিম। আপোনালোকে দেখিছে তেখেতে সামান্য অসুস্থ আছিল, এতিয়া যথেষ্ট সুস্থ হৈছে, অসমত আহি গৈছে আমাৰ মাননীয় সভাপতি।